নাজিৰাত বিজেপি নেত্ৰীৰ গাড়ীত ওলাল কাৰ্টুনে বিলাতী সুৰা। ভোটগ্ৰহণৰ প্ৰাক মুহূৰ্তত নাজিৰাত অবৈধ বিলাতী সুৰাৰ পয়োভৰ। কাইলৈ ৰাজ্যত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন। ইতিমধ্যেই ভোটগ্ৰহণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে ঘোষণা কৰিছে ড্ৰাই ডে। আৰু ভোটগ্ৰহণলৈ মাত্ৰ কেইঘণ্টামান বাকী থকাৰ অৱস্থাতেই অৰ্থাৎ ড্ৰাই ডেৰ মাজতেই নাজিৰাত উদ্ধাৰ হৈছে বিলাতী সুৰাৰ কাৰ্টুন। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ আগদিনা নাজিৰাত সুৰা জব্দ। বিজেপি নেত্ৰীৰ নামত পঞ্জীয়ন থকা গাড়ীত ওলাল বিভিন্ন ব্ৰেণ্ডৰ বটলে বটলে সুৰা। নাজিৰা পৌৰসভাৰ এগৰাকী বিজেপি দলৰ ৱাৰ্ড মেম্বাৰ নামত পঞ্জীয়ন থকা AS04AE 3899 নম্বৰৰ টাটা পাঞ্চ গাড়ীখনৰ পৰা জব্দ কৰা হৈছে এই সুৰাখিনি। নাজিৰাস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয় চৌহদত ৰাখি থোৱা আছিল এই গাড়ীখন। কালিৰ পৰা ড্ৰাই ডে দিছে। আমি সকলোৱে জানো যে সুৰা নিষিদ্ধ হৈ আছে। তেনে অৱস্থাত নাজিৰা নগৰৰ 9 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰগৰাকীৰ গাড়ীত এইখন গাড়ীতে বহুত পৰিমাণৰ যেতিয়া বিলাতী সুৰা ধৰা পৰিছে। তো তেনেস্থলত আমি সকলোকে ক'ব বিচাৰিছোঁ এয়া কি ধৰণৰ ৰাজনীতি চলিছে। য'ত সুৰা নিষিদ্ধ কৰিছে তেনেকুৱা জেগাত আপোনাৰ বৃহৎ পৰিমাণৰ সুৰা লৈ পেলাই এগৰাকী বিজেপি নেত্ৰীয়ে গাড়ীত লৈ ঘূৰি ফুৰাৰ উদ্দেশ্য কি হ'ব পাৰে এয়া আমি সকলোৱে জানো। যিহেতু কাইলৈ ভোটগ্ৰহণ আছে, তেনেকুৱা দিনত আজি এগৰাকী মহিলা হৈ পেলাই এই গাড়ীখনত মদ লৈ পেলাই কি উদ্দেশ্যে যাব আমি সকলোৱে জানো। এই সকলোখিনি কাম বিজেপিয়ে আজি অতদিনৰ পৰা কৰি আছে। যদি প্ৰশাসনে ভালদৰে চকু দিয়ে, অকল এই ধৰণে নহয় আৰু বহুত জেগাত এনেকুৱা ধৰণৰ আপোনালোকে উদাহৰণ পাব বা হাতে লোতে ধৰা পৰিব। আমি ইয়াৰ পৰা ৰাইজক আহ্বান জনাইছোঁ, যি সময়ত মুখ্যমন্ত্ৰীয়ে কৈ আছে যে স্বচ্ছৰ নিকা এটা ৰাজনীতি হ'ব লাগে, তেনে অৱস্থাত আজি মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মুখ্যমন্ত্ৰীলৈ মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। আপোনালোকৰ বিজেপি দলৰ এগৰাকী নেত্ৰীয়ে যেতিয়া সুৰাবিলাক ধৰা পৰিছে, তেনেকুৱা অৱস্থাত আপোনালোকে কি স্থিতি ল'ব? আৰু ৰাইজে ইয়াত এটা বিচাৰ কৰি চাব যে বিজেপি চৰকাৰখনে কি ধৰণে এটা মুখেদি কয় এটা কৰে এটা। যদি আজি তেওঁলোকে সঁচাকৈ ভাল কাম কৰিছিলে তেতিয়াহ'লে তেওঁলোকে মদৰ গাড়ী লৈ পেলাই কিয় ঘূৰিবলগীয়া আছে? যদি তেওঁলোকে দেশৰ উন্নতি কৰিছে, বিকাশ কৰিছে, তেনে অৱস্থাত ৰাইজক গৈ পেলাই মদ বিলোৱা, ধন বিলোৱা, আজি বিভিন্ন এলেকাত ধন বিলোৱা আছে। খালি প্ৰমাণ নোপোৱাৰ দুখত আমি কাকো একো কৰিব পৰা নাই। আজি তেখেতলোকে ধৰা পৰিছে। তো এনেকুৱা ধৰণৰ ঘটনাখিনি যাতে আমাৰ ৰাইজে বুজি পায়, এইবাৰ এটা নিজৰ বিবেকেৰে ভোটদান কৰে, এইটোৱে আমি সকলোকে আহ্বান জনাইছোঁ। আৰু এনেকুৱা ধৰণৰ বহুত ঘটনা আপোনালোকে যদি সকলোৱে চকু দিয়ে বহুত বিভিন্ন ধৰণে পাব। বিজেপি মই সেইটোৱে ক'বলৈ গৈছোঁ, চৰকাৰী বিভাগক তেওঁলোকে নিজৰ ঘৰুৱা নিচিনা ব্যৱহাৰ কৰিবলৈ ধৰিছে। তেওঁলোকে যেন সকলোবিলাক তেওঁলোকৰ নিজৰ ঘৰৰ এটা ঘৰৰ ৰুম এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছে। আজি এইটো চাওক, চৰকাৰী অফিচ, তাত এখন নিষিদ্ধ কালিৰ পৰা ড্ৰাই ডে দিছে যে 48 ঘণ্টাৰ ভিতৰত কোনো মদ ক'তো পাব নালাগিব। তেনে অৱস্থাত মদৰ দোকানত মদ নাপায়, কিন্তু গাড়ীৰ ভিতৰত বিজেপি নেত্ৰীয়ে মদ লৈ বিলাই ফুৰিছে। এইটো কেনেকুৱা ধৰণৰ হ'ব পাৰে? তো সেইকাৰণে স্পষ্ট হৈ আছে যে বিজেপিয়ে বিভিন্ন ধৰণৰ প্ৰলোভনেৰে ৰাইজক ভোট কিনিব বিচাৰিছে, প্ৰলোভন দিব বিচাৰিছে, লোভ দিব বিচাৰিছে। আৰু ৰাইজে ইয়াৰ এটা সুবিচাৰ কৰি পেলাই যাতে নিজৰ বিবেকেৰে ভোট দিয়ে, আমি এইটোৱে ক'ব বিচাৰিছোঁ। এটা মানে বিশ্বস্ত সূত্ৰ কম খেদি পেলাই আজি টাটা পাঞ্চ গাড়ী এখন আমি চেক কৰোঁ। গাড়ীখনৰ কালাৰটো হৈছে সেউজীয়া, গাড়ীৰ নম্বৰ হৈছে AS04AE 3899। গাড়ীখন আমি চাওঁতে দেখিলোঁ ডিগিত মানে শ্বকেছ মাল পালোঁ, শ্বকেছ মানে ফৰেন লিখাৰ। এতিয়া সেইটো আমি চিজ কৰিছোঁ, চিজ কৰি এতিয়া অফিচলৈ লৈ যাম। কিহৰ হয় আচলতে গাড়ীখন কাৰ কিবা? গাড়ীখনৰ অ'নাৰৰ নাম হৈছে, আমি মোবাইলত চাই দেখিলোঁ যে লক্ষ্মী বৰ্মন। এইটো কাৰ্যালয়টো যিহেতু PHC কাৰ্যালয়টো PHC কাৰ্যালয়তে তেওঁলোকে গাড়ীখন আনি পেলাই কেনেকৈ ইয়াত ৰাখিছে, কাক সুধি ৰাখিছে, সেইটো কথা আমি বিশেষ গম নাপাওঁ। এতিয়া তেওঁলোকৰ কাৰোবাৰ আলহীও হ'ব পাৰে, সেনেকৈ গাড়ীখন ৰাখিছে। গাড়ীখনৰ ওপৰত ব্যৱস্থা সদ্যহতে এতিয়া চিন্তা কৰা নাই, আমি ব্যৱস্থা ল'ম গাড়ীখন। নাজিৰাৰ পৰা ৰঞ্জিত সভাপতিৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট।